নমস্কাৰ বন্ধুসকল আমি যেতিয়া উশাহ নিশাহ লওঁ সেই সময়ত আমি জানি বুজি মনত পেলাই ইচ্ছা কৰি উশাহ লওঁ নেকি বা চেতনা মনত জাগ্ৰত হৈ উশাহ লওঁ নেকি? নিশ্চয় নলওঁ, নহয়নে? ইয়াৰ উপৰিও অন্যান্য জীৱ-জন্তুৱেও ইচ্ছা কৰি উশাহ নলয়। এই উশাহ নিশাহ লোৱাৰ প্ৰক্ৰিয়াটো এক নেচাৰেল বা প্ৰাকৃতিকভাৱে আপোনা আপুনি সৃষ্টি হয়, নহয়নে? আমি গম নোপোৱাকৈ শুই থাকিলেও আমাৰ নাকৰ দ্বাৰা আমাৰ শৰীৰে উশাহ নিশাহ লৈ থাকে, নহয়নে? কিন্তু আপুনি বাৰু জানেনে, ডলফিনে কেতিয়াও আমাৰ দৰে বা সাধাৰণ জীৱ-জন্তুৰ দৰে উশাহ নলয়। ইহঁতে উশাহ ল'বলৈ মনত পেলাই বা চেতনা মনেৰে ইচ্ছা অনুসৰি উশাহ লয়। ইহঁতে যদি বহু সময় উশাহ ল'বলৈ পাহৰি যায় তেন্তে ইহঁতে মৃত্যু হ'ব পাৰে। এতিয়া এটা প্ৰশ্ন হয় যে যদি তেনেকৈ উশাহ লয় তেন্তে ডলফিনে শুই থাকোঁতে কেনেকৈ উশাহ লয়? আচলতে ইহঁতে শুই থাকিলেও মগজুৰ এক অংশ জাগ্ৰত হৈ থাকে বা সজাগ হৈ থাকে, চেতনা মন। আৰু এটা কথা যে ডলফিনে মাছৰ দৰে পানীৰ পৰা অক্সিজেন ল'ব নোৱাৰে। ইহঁতে পানীৰ পৰা মূৰটো উলিয়াই উশাহ লয়। ইংৰাজীত এই প্ৰাণীক অব্লিগেট কনচিয়াছ ব্ৰেডাৰ্ছ বুলি কোৱা হয়, অৰ্থাৎ ইহঁতে ইচ্ছা কৰি চেতনা থাকোঁতে উশাহ লয়। গতিকে ডলফিনে সদায় পানীৰ ওপৰত আহি উশাহ লয় আৰু পুনৰ পানীত সোমাই যায়। সেয়েহে ডলফিন কেতিয়াও সম্পূৰ্ণ গভীৰ টোপনি গৈ নুশুৱে। মগজুৰ এটা অংশ টোপনি যায় আৰু আন এটা অংশ জাগ্ৰত হৈ থাকে, যাতে সিহঁতে উশাহ ল'ব পাৰে আৰু বিপদৰ পৰা আঁতৰত থাকিব পাৰে। এই বিশেষ শাৰীৰিক প্ৰক্ৰিয়াটোক ইংৰাজীত ইউনিহেমিস্ফেৰিক স্ল' ৱেভ শ্লিপ বুলি কোৱা হয়। বন্ধুসকল, যদি তথ্যটো ভাল লাগিলে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি ফেচবুক পেজটো ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি থ'ব। প্ৰতিদিনে এনেধৰণৰ নতুন তথ্য এই পেজটোৰ দ্বাৰা পাই থাকিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'।